নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী অহাকালি গুৱাহাটীত আহিব। তেখেতে জাগিৰোডৰ সেমি কণ্ডাক্টৰ প্ৰকল্পত অসমৰ প্ৰায় ৩০০ গৰাকী উদীয়মান যুৱক যুৱতীৰ সৈতে কথা পাতিব। গুৱাহাটীৰ যি আমি জাহাজ চলাচলৰ বাবে বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰিছোঁ তাক শুভ উদ্বোধন কৰিব। আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট যি আমি ৰাজভৱনলৈ যোৱা পথত নিৰ্মাণ কৰিছোঁ তাৰ তেখেতে শুভ উদ্বোধন কৰিব। ৮ তাৰিখে ৰাতিপুৱা তেখেত গহপুৰলৈ গৈ আমাৰ শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় আধাৰশিলা স্থাপন কৰিব। ৯ নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহিব আৰু গুৱাহাটীত এয়াৰফ'ৰ্ছে পৰিৱেশন কৰিবলৈ লোৱা যি খুব উচ্চ মানৰ এৰ'শ্বো য'ত নেকি ৰাফেলৰ পৰা আৰম্ভ কৰি সুখইৰ পৰা আৰম্ভ কৰি গোটেই বিমানসমূহক দেখুওৱা হ'ব, সেই ধৰণৰ এটা এয়াৰ শ্ব'ত তেখেতে অংশগ্ৰহণ কৰিব।